हेलो एवरीवन मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइछु दे या देखिसे जे पिठागुरी गुली आछो आज पिठा बनाम ब्रेकफास्टत ए आइटली पिठा হৈ গল रेडी আৰু এই পিঠা মই লৈ যাম মই কৰবাত যাম তালে লৈ যাম হে বনাই মেলি रेडी হৈ গলো আৰু এতিয়া যাম এটা জায়গা লৈ স্বালি আৰু মই আৰু লগতে আপোনালোকক দেখুৱাই থাকিম তো ভিডিওটো হেকলে চাই থাকিব আহি গলো ভন্টি এজনী ঘৰত দে ঘৰত মানে তাই ৰুমত আসলতে কি তেজৰ সম্পৰ্ক নাই যদি একদম নিজৰ ভন্টিৰ নিচিনা হৈ গৈছে আহি তাই ৰুমত এয়া হুমালো হুমাই দেখিছে একদম কি হাঁহি তাইৰ একদম তাৰে পাছত এইফালে তাইৰ ডগিটো আমাক ওয়েলকাম কৰিছে দে তাৰে পাছত এয়া তাই ৰৈ আছিল নহয় তাই কাৰণে পিঠা আনিম বুলি পিঠা আৰু অমলেটেৰে তাই ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰি ল'লে কাৰণ মইতো অলৰেডি ব্ৰেকফাষ্ট কৰিয়ে গৈছিলোঁ তাৰে পিছত তাই বোলে চিকেন পকৰা খাব তাৰ কাৰণে ৰেডি কৰিব ল'লোঁ এয়া চিকেন তাতে দিলোঁ কণী এটা আদা নহৰুৰ পেষ্ট ৰেডিমেড দিছোঁ দেই কাৰণ তাইৰ তাতনো ক'ত সুবিধা থাকিব সেইকাৰণে ৰেডিমেডটোৱে দিলোঁ তাৰপিছত জিৰা পাউডাৰ আৰু এয়া কৰ্ণফ্ল'ৰ দি ধুনীয়াকৈ আটাইখিনি প্ৰথমে অকণমান মেৰিনেট কৰি ল'লোঁ লৈ উঠি এইখিনি মেৰিনেট কৰি হোৱাৰ পাছত তাতে এতিয়া অকণমান নিমখ ছটিয়াই ধুনীয়াকৈ এইখিনি মেৰিনেট কৰি থৈ আধা ঘণ্টা 45 মিনিটৰ বাবে থৈ দিম এইখিনি ৰেডি কৰি হোৱাৰ পাছত এইবাৰ ইয়া কৰ্ণফ্ল'ৰ লৈছোঁ লৈ তাতে অকণমান বেকিং পাউডাৰ দি ধুনীয়াকৈ এইখিনি লৰাই লৈ ৰেডি কৰি লৈ এতিয়া চিকেনখিনি তাতে ডেপ কৰি কৰ্ণফ্লেক্স আছিলে কৰ্ণফ্লেক্স তেনেকৈ লগাই এইয়া ফ্ৰাই কৰি দিলোঁ চিকেন পকৰা একদম তাৰপিছত চিকেন পকৰা ফ্ৰাই কৰি আমাৰ ৰেডি হৈ গ'ল তাতে এতিয়া ধুনীয়াকৈ চাট মছলা ছটিয়াই আমি কোল্ড ড্ৰিংকছৰ লগত একদম ইয়ামিকে খাইছোঁ দেই এইটো আমাৰ ষ্টাৰ্টাৰ হৈ গ'ল এইজনী দেখিছে এনে একদম ছোৱালী মই আৰু তাইৰ পৰা খাইছোঁ তাৰে পাছত এইবাৰ আকৌ খাইব কিবা লাগিব নহয় ফ্ৰুট চালাড ৰেডি কৰোঁ তাৰ পিছত কল আছিলে আঙুৰ আছিলে আপেল এইখিনি ধুনীয়াকৈ কাটি লৈ প্ৰথমতে ৰেডি কৰিলোঁ আৰু তাতেই দিলোঁ এইয়া ড্ৰাই ফ্ৰুটছবোৰ ধুনীয়াকৈ কাটি তাৰপিছত সেইখিনি ৰেডি কৰাৰ পাছত এইফালে বাচন এটাত লৈছোঁ গাখীৰ আকৌ দিছোঁ এতিয়া আমুল ক্ৰীম দি উঠি মই এই কাটি লোৱা ফ্ৰুটছখিনি ইয়াতে ধুনীয়াকৈ দি দিলোঁ দি উঠি অকণমান চেনিও দিছোঁ দেই সোৱাদৰ কাৰণে তাৰপিছত এইখিনি ভালদৰে লৰাই মেলি ইয়াতে এটা বস্তু এড কৰিম একদম পেট ঠাণ্ডা হোৱা বস্তু দেই সেই ইয়াতে মিলাই থ'ম এতিয়া চাগু কাৰণ 2 ঘণ্টামানটো লাগিবই খানা হওঁতে সেইকাৰণে এতিয়া ধুনীয়াকৈ চাগুখিনি ইয়াতে মিলাই থৈ ঢাকন দি থৈ দিম হৈ আছে এইবাৰ ৰেমিয়ে বনাইছে দেই এইবাৰ একদম টেষ্টি দেখিবলৈ টেষ্টি লাগিছে আৰু লেগ পিচ একদম ইয়ামি আমি দুজনী এই একদম প্ৰমাণ দিছোঁ তাই বনাইছে দে বাকীখিনি মই বনাইছোঁ এইখিনি কিন্তু তাই বনাই আছে একদম তাই বোলে ক্ৰীম চিকেন খাব একদম টেষ্টি খাই উঠি আপোনালোকক জনাই আছোঁ দেই কেনেকুৱা হয় খাবলৈ কি আছে কৈ দিয়াচোন তুমি এইটো চিকেন আছে ক্ৰীমেদি বনোৱা তাৰপিছত ফ্ৰুট চালাডটো মই বনাইছোঁ তেতেলী টকটো মই বনাইছোঁ পোলাওটো মই বনাইছোঁ নেমুটো তাই কাটিছে আৰু ইমানেই বেছি টেষ্টি হৈছে ন আৰু ক্ৰীম চিকেন ও মাই গড আপোনালোকে খাব যদি মন যায় তাইক কণ্টেক্ট কৰিব দেই বহুত বেছি টেষ্টি হৈছে ইয়ামি খাই বৈ আমি দীঘল দিছোঁ এইফালে এইজনী আৰু মই আমি আচলতে জানে কেদাৰনাথতো এনেকৈয়ে আছিলোঁ দুইজনী মানে ধেমালি কৰি এনেদৰে সময়বোৰ পাৰ কৰিছিলোঁ আৰু আজি আমি কেদাৰনাথৰ কথা পাতিয়ে এনেকৈ লেকচাৰ দি আছোঁ দুইজনী খাই বৈ তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ দেই নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ বাই বাই